নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নামটো হৈছে দীপাঞ্জলি সিনহা দাস এগৰাকী গৃহিণী আৰু এগৰাকী গৃহিণীৰ লগতে ঘৰৰ পৰাই সৰু সুৰা ব্যৱসায় কিছুমান কৰি আছো আৰু নতুনকৈ আৰম্ভ কৰিছো যিহেতুকে যিসকলে মোক চিনি পায় তেওঁলোকে জানে মই এময় ব্যৱসায়ৰ লগত জড়িত হৈ আছো আৰু তাৰে মাজত যিখিনি সময় পাও তাৰে লগতে আৰু এটা ব্যৱসায় আৰম্ভ কৰিছো য'ত আপোনালোকে পাব হ্যান্ডমেড গিফট আইটেমস আৰু আমাৰ ব্ৰেণ্ডৰ নাম হৈছে ডি স্কাই ক্ৰিয়েশ্যন হ্যান্ডমেড গিফট আইটেমছৰ ভিতৰত থাকিব বিভিন্ন ধৰণৰ ক্ৰাফটিঙৰ বস্তু লগতে জুৱেলাৰীৰ ভিতৰত থাকিব ফেব্ৰিক জুৱেলাৰী ক্লে জুৱেলাৰী ৰেজিনৰ জাষ্ট ষ্টাৰ্ট কৰিছো ৰেজিনৰ বহুত কেইটা আৰু কেটেগৰিজ থাকিব সেইখিনি বাৰু মই পিছত কম আৰু গহনা আজি মই নেদেখাও কিন্তু আজি মই আপোনালোকক দেখুৱাম ডি স্কাই ক্ৰিয়েশ্যন মানে মই নিজে বনোৱা কিছুমান কাপোৰ চাদৰ মেখেলা যেহেতুকে বৰ্তমান চলি আছে ফ্লাৱাৰলেছ ডিজাইনৰ চাদৰ মেখেলা মোৰো পিন্ধিবলৈ মন গ'ল গতিকে এযোৰ মই নিজৰ কাৰণে বনাইছো আৰু দুযোৰ মান অৰ্ডাৰ পাইছিলো এযোৰ মই ডেলিভাৰী দিম ভাবিলো তাৰে আগত আপোনালোকৰ লগত শেয়াৰ কৰিম প্ৰথমতে মই দেখুৱাও মই নিজে বনোৱা মোৰ নিজৰ কাৰণে এযোৰ চাদৰ মেখেলা যেহেতুকে যিসকল মোৰ ফেচবুকত লগত জড়িত হৈ আছে তেওঁলোকে মোৰ ভিডিঅ'সমূহত দেখিছে চাদৰ মেখেলাযোৰ পিন্ধা মই দিছো আপোনালোকে চাবচোন কেনেকুৱা হৈছে জনাব এই ভিডিঅ'টোৰ লগতে মই আপোনালোকক এই কাপোৰযোৰ পিন্ধাৰ এটা ভিডিঅ' দি দিম মই আপোনালোকক জাস্ট এনেদৰে দেখাই দি আছো খুব ধুনীয়া এটা মিঠা কালাৰ হয় কাপোৰযোৰ এয়া ইয়াতে মই কলা ৰঙৰ লেচ লগাইছো আৰু কলা সূতাৰে দহি গুঠিছো আৰু খুবেই সফট আৰু এইটো হৈছে মিক্স পাটৰ কাপোৰ আৰু দেখিছেনে কালাৰটো খুব ধুনীয়া আৰু ডিজাইনটো মই একেবাৰে সিম্পল ৰাখিছো যেহেতুকে এইটো মই ফাৰ্স্ট বনাইছিলো গতিকে অলপ ভয় লাগি আছিল কাৰণ এবাৰ এইটো এটাচ কৰাৰ পিছত আৰু অতৰাব নোৱাৰি সেইকাৰণে বেলেগ ডিজাইন দিয়া নাছিলো ভাবিলো প্ৰথম নিজৰ কাৰণে এযোৰ বনাই চাও এযোৰ কেনেকুৱা হৈছে আপোনালোকক জনাব মই ভিডিঅ'টো দি আছো আপোনালোকে চাওকচোন কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনালে মই উৎসাহ পাম আৰু এই কাপোৰযোৰ যেতিয়া মই ফেচবুকত দিছিলো বা ইনষ্টাগ্ৰামত দিছিলো তেতিয়া মই দুযোৰমান কাপোৰ অৰ্ডাৰো পাইছিলো আৰু তাৰে মই আপোনালোকক দেখুৱা প্ৰথম কাপোৰযোৰ হেয়া হৈছে এইটো হৈছে ৰঙা মিক্স পাটৰ উকা কাপোৰ আছিল আৰু ইয়াতে মই ফ্লাৱাৰ লেছ দিছো কিন্তু ইয়াতে ডিজাইনটো অকনমান বেলেগ কৰি দিছো এয়া হৈছে চাদৰখনত মই এনেকে ডিজাইন দিছো আপোনালোকক এইযোৰ কাপোৰ মই পিন্ধি পেলাই এটা ভিডিঅ' কৰিছো আপোনালোকৰ কাৰণে আপোনালোকে চাওকচোন কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে ভিডিঅ'টোত কেনেকুৱা লাগিছে আপোনালোকে চাই মোক জনাব কমেন্ট কৰি আৰু ইয়াৰে মেখেলাৰ লগতে ইয়াতে ব্লাউজৰ পিসও আছে এয়া হৈছে ব্লাউজৰ পিসও মই লগতে এটাচ কৰি দিম আৰু এইযোৰ মই ডেলিভাৰী দিব লাগিব সো এইটো আপোনালোকৰ অলপ পিছত মই পেকিং ভিডিঅ' এটা দেখাম এইযোৰ কাপোৰ আৰু এইযোৰ মোৰ মিক্স পাটত অৰ্ডাৰ আছে এইযোৰ মোৰ ডিজাইন কমপ্লিট হোৱা নাই অকল মেখেলাখনহে হৈছে দেই আপোনালোকক দেখুৱাই আছো কেনেকুৱা হৈছে জনাব ইয়াতে অকনমান ডিজাইনটো বেলেগ কৰি দিছো এয়া দেখিছেনে এইটো হৈছে মেখেলাখন এইযোৰ কমপ্লিট হলে মই আপোনালোকক ৰীল আকাৰত বনোৱাই দেখুৱাম কেনেকুৱা হৈছে আপোনালোকে জনাব সো দুযোৰ মোৰ ৰঙাতে অৰ্ডাৰ আছিলে বনাই আছো আৰু এযোৰ মোৰ অৰ্ডাৰ আছে বগাত হেযোৰ মোৰ
বনোৱা হোৱা নাই বনোৱা হলে আপোনালোকক নিশ্চয়কৈ দেখুৱাম আৰু ইয়াৰে লগতে ব্লাউজৰ পিসও থাকিব আৰু এটা দেখাও মেখেলা এটো গুজৰাটী ষ্টিচ কৰা আছে দেখিছে আপোনালোকে এটো মই আগতে বনাইছিলো পিন্ধিছো বহুত কেবাৰ ভাবিছো ইয়াৰে ওপৰত মই আৰু কেটামান ফুলৰ ডিজাইন কৰি দিম আৰু যেতিয়া কমপ্লিট কৰিম আপোনালোকক নিশ্চয় দেখুৱাম সো কোনোবাই যদি বিচাৰে এনেকে বনাই পিন্ধিবৰ কাৰণে আপোনালোকে নিজেও বনাব পাৰে আজিকালি বহুত কেটা ভিডিও থাকে আপোনালোকে চাই বনাব পাৰে আৰু যদি আপোনালোকে অৰ্ডাৰ কৰিব খোজে তেনেহলে মোৰ লগত কন্টাক্ট কৰিব পাৰে আৰু ইয়াৰে লগতে মই এই কাপোৰজোৰ যিজোৰ আপোনালোকক কলো মোৰ অৰ্ডাৰ আছে এই কাপোৰজোৰ মই পেকিং কৰিম যেহেতুকে এটো পঠিয়াব লাগিবই সো বলকচোন পেকিং কৰো